অসম বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ কামৰূপ জিলা পৰিদৰ্শন সমিতিৰ অধ্যক্ষ নুৰুল হুদাৰ লগতে অসম বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিৰ সদস্য বিধায়ক কৰিমউদ্দিন বৰভূঞা বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ লগতে পৰীক্ষক সমিতিৰ বিষয়াসকল উপস্থিত থাকে। প্ৰথমে কামৰূপৰ আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত অসম বিধানসভাৰ হিচাপ পৰীক্ষক সমিতিয়ে জিলা আয়ুক্তৰ লগত এক আলোচনাত মিলিত হয়। এই আলোচনাত জিলা আয়ুক্তৰ তৰফৰ পৰা কামৰ খতিয়ান দাঙি ধৰা হয়। তাৰ পাছতে হিচাপ পৰীক্ষক সমিতিয়ে আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ বিল্ডিং বিভাগৰ নিৰ্মাণ, তলাৰাম বাফানা জিলা অসামৰিক চিকিৎসালয়, কৃষি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে। অসম বিধানসভাৰ হিচাপ নিৰীক্ষক সমিতি আজি কামৰূপ গ্ৰাম্যলৈ আহিছোঁ আৰু ইতিমধ্যে আমি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি আছোঁ। ষ্টেডিয়ামটো চাই আছোঁ আৰু এইটো চিভিল হস্পিটেল নতুনকৈ কনষ্ট্ৰাকশ্যন হৈছে, অপেনিং হোৱা নাই, ইয়াৰো কাম কাজখিনি চালোঁ আৰু বহুতো স্কিম আমাৰ চাবলৈ আছে। এতিয়া আমি গোটেইখিনি স্কিম চোৱাৰ কাৰণে আমি গৈ আছোঁ। নাই, সেইটোতো আছেই। আমাৰ এতিয়া আমি মিটিঙত আমাৰ গোটেইখিনি তথ্য দিব, আমাৰ কিমান ষ্টাফ আছে, কিমান প্ৰয়োজন, ডক্টৰ কিমান প্ৰয়োজন আৰু কিমান আছে কিমান নাই, ডিটেইলছটো আমাক মিটিঙত দিব, তেতিয়াহে ক'ব পাৰিম। জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁৰ ন্যায়ৰ কাৰণেতো গোটেই অসম তথা ভাৰতবৰ্ষই বিচাৰি আছে যে অতি সোনকালে তেওঁৰ ন্যায়টো পাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।